ছাগলী পোৱালিবিলাকৰ ধৰক আপোনাৰ প্ৰব্লেম হৈ যায় কি ধৰক ছাগলী পোৱালিবিলাকত 3 মাহ হৈছে 4 মাহ হৈ যায় 4 মাহৰ পিছত আপুনি খুব খানা খুৱাইছে খুব মতে তাক ডাইট খুব দিছে ডাইট প্লানটো খুব ভাল ঔষধ পাতি খুব মানে যিবিলাকত মানে প্ৰটিন হয় প্ৰটিনবিলাকো দিছে ধৰক আপোনাৰ কেলছিয়াম হয় কেলছিয়ামবিলাকো দিছে তাৰ ভিতৰতো ছাগলী পোৱালিটো বাহা নাই তাৰ ভিতৰতো ছাগলী পোৱালিটো বাহা নাই আপোনালোকে যিমানখিনি কৰিব লাগে গোটেইখিনি কৰিছে তাৰ ভিতৰতো ছাগলী পোৱালিটো ভাল হোৱা নাই আপোনাৰ ধৰক ৱেট গেইন লোৱা নাই তাৰ গাত মানে গা চুলিবিলাক ফফৰা ফফৰি হৈ আছে আৰু মানে পেটটো গোল হৈ ওলাই গৈছে ফুটবলটোৰ নিচিনা তো সেইবিলাক প্ৰব্লেম কেনেকৈ সলভ হ'ব সেই কথাটো আজি আমি এই ভিডিঅ'টোৰ মাধ্যমত ক'ম আৰু সেই এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে গম পাব কি কিমানটো ওজনৰ বা কিমান ডাঙৰ পোৱালিক আপোনালোকে সেই ঔষধটো দিব লাগে সেই ঔষধটো দিলে সঁচাই ছাগলী ভাল হৈ যায়নে সেই গোটেই কথাখিনি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে এতিয়া গম পাই যাব চাওক প্ৰব্লেম হয় কি আমাৰ যেতিয়া ছাগলী ফাৰ্মখনত পোৱালিবিলাকখন জগি পেলাই 1 মাহ 1.5 মাহমানলৈকে ছাগলী পোৱালিটো ঠিকে থাকে 1 মাহ 1.5 মাহমানলৈকে ছাগলী পোৱালিটো ঠিকে আছে মাকৰ গাখীৰো ভাল গাখীৰ খুব পাই আছে গাখীৰ পোৱাৰ ভিতৰতো ছাগলী পোৱালিটো কি হ'ল ৱেট গেইন হোৱা নাই খানাও খুৱাইছে আপোনালোকে যেনেকৈ মানে চাপৰ খুৱাইছে ধৰক খাব পৰা হৈ গ'ল চাপৰো খুৱাইছে তাক চাপৰো খুৱাইছে আপুনি ধৰক তাক আকৌ লগতে আপুনি ধৰক তাক মাকৈও দিছে মাল্টি ষ্টাৰো দিছে সব দিছে ধৰক আপুনি যিমানখিনি বস্তু দিব লাগে এটা ছাগলী পোৱালিক গোটেই বস্তুখিনি দিছে দিয়াৰ ভিতৰতো আপোনাৰ ছাগলী পোৱালিটো কি হৈছে ৱেট গেইন লোৱা নাই ছাগলী পোৱালিটো ৱেট গেইন লোৱা নাই আৰু দিনে দিনে মানে চুলিবিলাকত তাৰ ফফৰা লাগি গৈ আছে আৰু গাত মানে চকলি ক'ৰবাত মানে ঘাঁ টাইপ হৈছে চুলিবিলাক সৰি গৈছে তাৰ তো সেইটো হৈছে সেইটো হোৱাৰ লগে লগে আপোনালোকে মানে কি কৰিছে ডক্টৰ মাতিছে ডক্টৰ মাতাৰ লগে লগে আপোনাৰ ডক্টৰে কি কৰিলে আহি তাক ইনজেকশ্যন মাৰি দিলে কি হয় আপোনাৰ ছাগলীটো ধৰক ডক্টৰে ক'লে কি বা কম্পাউণ্ডাৰ আহি আপোনাক ক'লে কি এইটো বেজি মাৰি দিছে ছাগলীটো আপোনাৰ ভাল হৈ যাব কিন্তু লাহেকৈ বেজিটো মৰাৰ পিছত লাহেকৈ অলপমান দিনৰ পিছত ছাগলীটো কি হয় লিভাৰটো ডেমেজ হৈ যায় লিভাৰটো ডেমেজ হোৱাৰ পিছত লাহে ছাগলী পোৱালিটো কি হয় খাবলৈ বাদ দিয়াৰ লগে লগে লাহে পোৱালিটো মানে উল্টাকৈহে হৈ যায় খিনাই গাত একদমেই বল নাথাকা হৈ যায় তেজ নাইকিয়া হৈ যায় ছাগলী পোৱালিটো আপুনি চকুটো এনেকৈ মেলি চালে আপুনি গম পাব ছাগলী পোৱালিটো একদম গাত তেজ নাই একদমেই তেজ নাই গাত তেজ নোহোৱাৰ ফলত লাহে ছাগলী পোৱালিটো কি হ'ল যায় মৰি গ'ল সেইটো প্ৰব্লেম খুব ডাঙৰ প্ৰব্লেম সেইটো বৰ্তমান আমাৰ ফাৰ্মাৰবিলাকে ফেচ কৰি আছে সেইটো দেখিবলৈ পাই আছে মানে কি হয় ছাগলী পোৱালিটো আপোনাৰ গাত আপোনাৰ ধৰক পেলু কেইবা প্ৰকাৰৰ আছে ধৰক কমচে কম 12 প্ৰকাৰমান পেলু আছে আমাৰ ছাগলী দেহত হোৱা পেলু প্ৰায় কিন্তু তাৰ মাজৰে আপোনাৰ 4 প্ৰকাৰমান পেলু খুব বেছি হয় 1 মিনিট ৰখিব 4 প্ৰকাৰমানৰ পেলু খুব বেছি হয় এতিয়া ধৰক আপুনি ছাগলী পোৱালিটোক এলবমা খোৱালে প্ৰথম 1 মাহত এলবমা খুৱাই দিলে এলবমা খুৱাই দিয়াৰ লগে লগে আপোনাৰ কি হ'ল ছাগলী পোৱালিটো এলবমা খালে যিবিলাক পেলু আছিলে মৰিলে আৰু যিবিলাকত নমৰিলে যিবিলাকত থাকিলে নেক্সট টাইম যেতিয়া এলবমা খুৱাব সেই এলবমাটো মানে সিহঁতৰ গাত একো একশ্যনেই নকৰে মানে এলবমাটো সিহঁতৰ মানে খাদ্য টাইপে হৈ যায় মানে এলবমাটো সিহঁতৰ খাদ্য টাইপে হৈ যায় মানে এলবমাটো সিহঁতৰ গাত একশ্যন নকৰা হৈ গ'ল ঠিক আছে তো কিহৰ কাৰণে যোৱাবাৰ মানে এলবমা পালে এলবমাটোত মানে মৰিছিলে কিছুমান আধা মোৱা হৈ থকাবিলাকে আকৌ মানে সি ৰিকভাৰী কৰিলে মানে তাৰ দেহত মানে এলবমাটো ৰিকভাৰী কৰিব মানে এলবমাটো খাব পৰা ক্ষমতাটো আহি গ'ল সেই পেলুটোৰ গাত তেতিয়া কি হয় আপুনি এলবমা কৰিলেও নমৰে তো সেইখিনি সময়তে আকৌ নেক্সট ধৰক আপুনি ফেণ্টাছ প্লাছ কৰি দিলে বা কিবা এটা বেলেগ কৰি দিলেও কি হয় এই এলবমাত যিটো নমৰে সেইটো ফেণ্টাছ প্লাছতো নমৰে আৰু সেইটো চবতকৈ ডাঙৰ হয়তো ফিটা পেলু হ'ব পাৰে বা এনেকুৱা কিবা মানে বেলেগ জাতৰ পেলু হ'ব পাৰে বা নহ'লে ছাগলী পোৱালিটোৰ গাত এনেকুৱা মানে গা মাংসত লাগি থকা এনেকুৱা পোকো হ'ব পাৰে ছালত হোৱা মানে ছালত সৰুকৈ হোৱা পোকজাতো হ'ব পাৰে বা ছালৰ ভিতৰত থকা আপোনাৰ পেলু টাইপ সেনেকুৱা পোকো হ'ব পাৰে বহুত প্ৰকাৰ আছেতো কিবা এটা হ'ব পাৰে মানে এনেকুৱা কিবা এটা হ'ব পাৰে যিটো মানে আপোনাৰ ছাগলী পোৱালিটোক খাদ্যবিলাক 50%তকৈ বেছি খাদ্য সেই পেলু জাতটোৱে খাই আছে আৰু ছাগলী পোৱালিটোতকৈ বেছি সিহঁতে বাঢ়ি আছে সেইকাৰণে ছাগলী পোৱালিটো পেটটো বাঢ়ি গৈ আছে ছাগলী পোৱালিটো চুলিবিলাক ফফৰা ফফৰি হৈ গৈ আছে তো সেইখিনি সময়ত আমি এতিয়া কৰিম কি সেইখিনি সময়ত ডক্টৰে আপুনি মাতি দিব আপুনি ডক্টৰ মাতি অলৰেডি এনেকুৱা হৈছে আমাৰ যেনেকৈ শান্তিপুৰৰ ফাৰ্মখন যেন মই দেখাই থাকোঁ আপোনালোকক সেই ফাৰ্মখনত অলৰেডি হৈছে ডক্টৰ নহয় কম্পাউণ্ডাৰ আহি মানে এক ছাইডৰ পৰা আপোনাৰ 3 মাহৰ পোৱালি 4 মাহৰ পোৱালি 5 মাহৰ পোৱালি এক ছাইডৰ পৰা একদম চবকে মানে কি দিলে আইভাৰমেক্টিন তো আইভাৰমেক্টিন দি দিলে এতিয়া চাওক আইভাৰমেক্টিন মাৰি দিয়াৰ লগে লগে আপোনাৰ পেলু যিমান আছে A to Z পেলু মৰি যাব আইভাৰমেক্টিন মাৰাৰ লগে লগে আপোনাৰ পেটত যিমান পেলু আছে সব মৰি যাব ছালৰ ওপৰত থকা পেলুপে ধৰি ছালৰ ওপৰত থকা সৰু মানে টিটছবিলাকক ধৰি A to Z যিমান যি আছে সব মৰি যাব লাহেকৈ ছাগলী পোৱালিটো মানে সুস্থ হ'ব কিন্তু আচলতে সেইটো নহয় সুস্থ নহয় ছাগলী পোৱালিটো সুস্থ নহয় লাহেকৈ
15 দিন 10 দিনৰ পিছত অসুস্থ হ'ব, খুব বেয়াকৈ অসুস্থ হ'ব আৰু 100% সেই ছাগলী পোৱালিটো মৰি যাব। এতিয়া আমি খেলটো বুজিম কি হয়। আমি এতিয়া বস্তুটো আমি কি কৰিব লাগিব চাওক, মানে আপোনাৰ 3 মাহৰ পৰা 6 মাহৰ পোৱালিলৈকে আপোনালোকে পৰাপক্ষত কেতিয়াও মানে আইভাৰমেক্টিন আপোনালোকে ইনজেকশ্যন কেতিয়াও নামাৰিব। আইভাৰমেক্টিনত আপোনালোকে মেক্টিন আছে, নিয়মেক আছে, হাইটেক এফ আছে, ঠিক আছে, সেনেকৈ বহুতকেইটা আছে। সেইবিলাকত আপোনালোকে 3 মাহৰ পৰা 6 মাহৰ পোৱালিলৈকে প্ৰয়োগ নকৰিব। কিহৰ কাৰণে নকৰিব, সেইটো প্ৰয়োগ কৰাৰ লগে লগে কি হয়, ছাগলী পোৱালিটোৰ লিভাৰটো যায় এফেক্ট কৰে। ছাগলী পোৱালিটোৰ লিভাৰটো এফেক্ট কৰে। লিভাৰটো এফেক্ট কৰাৰ লগে লগে সেই ছাগলী পোৱালিটোৱে অলপমান দিনৰ পিছত খাবলৈ কৰিবলৈ বাদ দিয়ে, চকুবিলাকখন ঢেলা হৈ যায়, বগা হৈ যায়, গাত তেজ নাইকিয়া হৈ যায়, তেজ নাইকিয়া হোৱাৰ পিছত লাহেকৈ ছাগলী পোৱালিটো মৰি যায়। তো আমি ভাল কৰিম কেনেকৈ, এতিয়া আপোনালোকক উপায়টো কৈ আছোঁ, আপোনালোকে ভাল কৰিব কেনেকৈ, সেই পোকবিলাক বা গাত থকা পোকবিলাকত বা পেৰাচাইটবিলাকত, পেলুবিলাকত আপোনালোকে কেনেকৈ উলিয়াব, গাৰ পৰা কেনেকৈ উলিয়াব, সেইটো আজি কৈ আছোঁ। চাওক, মাৰ্কেটত বহুত এনেকুৱা দৰৱ আছে, এলবমাৰ লগত, এলবেণ্ডা প্লাজৰ লগত আপোনাৰ আইভাৰমেক্টিন থকা জুলীয়া ঔষধ আছে, কিন্তু তাত আইভাৰমেক্টিনৰ পৰিমাণটো এটা কম পৰিমাণে থাকে, খুব বেছি নহয়, কম পৰিমাণে থাকে। আইভাৰমেক্টিন যিটো থাকে তাত একদম বহুত বেছি নহয়। সেইকাৰণে সদায় এটা কথা মনত ৰাখিব, আপুনি যদি 1 মাহৰ পোৱালিটোক যেতিয়া আপোনালোকে প্ৰথম ডিৱৰ্মিং কৰিব, 1 মাহৰ পোৱালিটোক প্ৰথম যেতিয়া আপোনালোকে ঔষধ দিব, সেই ঔষধ দিয়া সময়খিনিৰ পৰা লৈ আপোনালোকে তেতিয়া তাতে আইভাৰমেক্টিন যোগ কৰিবৰ কাৰণে চেষ্টা কৰিব, ঠিক আছে। চৰি দেই, মতা পোৱালি এটা আছে, সি বাৰে বাৰে আহি ষ্টেণ্ডেল কামুৰি আছে আপোনাৰ। তো কি হয়, 1 মাহৰ পোৱালিটো যেতিয়া আপোনাৰ 1 মাহৰ পোৱালিটোক, সেই 1 মাহৰ পোৱালিটোকে আপুনি তেতিয়াৰ পৰা আইভাৰমেক্টিন দিব ষ্টাৰ্ট কৰিব। আইভাৰমেক্টিনৰ লগত আপোনাৰ ধৰক যেতিয়া আপুনি ফাৰ্মাচীত যাব, ক'ব কি আইভাৰমেক্টিন থকা মোক মানে জুলীয়া ঔষধ দিয়ক, পেলুৰ কাৰণে আইভাৰমেক্টিন থকা মোক জুলীয়া ঔষধ দিয়ক, সেইটো দিয়ক। সেইটো দিল ক'ব। তাত এটা কথা আছে, তাত আপোনালোকে চাব, এটা কথা এটা মনত ৰাখিব, তাত মানে যিটো মানুহে আপোনাৰ ঔষধটো দিব, সিটো ভেটেনেৰি কোনো ডক্টৰ নহয়, সি এটা মানে ফাৰ্মাচীত পঢ়ি পেলাই ধৰক ফাৰ্মাচী এখন চলাই আছে, সি ভেটেনেৰি বিষয়ে একো নাজানেই, কিন্তু ধৰক ঔষধ দিয়ে। তাত আপোনাৰ সেইটো লিখা থাকিব পাৰে, কিছুমানো লিখা নাথাকে। যদি লিখা নাথাকে, আপোনালোকে এটা কথা মনত ৰাখিব, 3 কেজি ৱেটত 1 ml পেলু দৰৱ, 3 কেজি ৱেটত সৰু পোৱালিত 1 ml পেলু দৰৱ, সেইটো হিচাপত আপোনালোকে দিব, ঠিক আছে। 4 কেজিও কৰি দিব পাৰে, একো নহয়। 4 কেজিলৈও আপোনালোকে নিব, 2.5 কেজি বা 2 কেজিলৈ নানিব, 3 কেজিত 1 ml বা 4 কেজিত 1 ml, ঠিক আছে। সেনেকৈ কৈ পেলাই আপোনালোকে কোনোবা সময়ত অলপমান বেছি হৈ গ'লে, বোলে 5 কেজি হৈ গৈছে, তেতিয়া বোলে আপোনাৰ তেতিয়াও 3.5 ml মানে 3.5 ml দিছে, তেতিয়াও চলি যাব। 1.5 ml দিছে, তেতিয়াও চলি যাব, 1.5 ml দিছে, তেতিয়াও চলি যাব, মানে 5 কেজি হৈ গ'ল, 1.5 ml দিছে, তেতিয়াও চলি যাব। সেনেকৈ মানে বস্তুটো মিলাই পেলাই দিব, আপোনালোকে মিলাই পেলাই দিব। আৰু তাত মানে আইভাৰমেক্টিনৰ যিটো পৰিমাণ হয়, সেইটো কম থাকে। পোৱালিটো গাত যিমানখিনি মানে জৰুৰী হয়, এটা পোৱালি গাটোত সেই পোৱালি গাটোত যিমানখিনি মানে আইভাৰমেক্টিনৰ জৰুৰী হয়, সেইখিনি আপোনাৰ সেই পেলু দৰৱটোত আছে। এলবেণ্ডাজলৰ লগত বা ফেণ্টাছ প্লাছৰ লগত সেইটো বস্তু তাৰ লগত আইভাৰমেক্টিন কম পৰিমাণে আছে, য'ত নেকি আপোনাৰ পোৱালিটোও যিটোত মানে এমহীয়া পোৱালিটোৱে খোৱাৰ লগে লগে তাৰ মানে যিমানবিলাকত মানে পেটৰ ভিতৰত থকা পেৰাচাইটৰ পৰা লৈ ওপৰত থকা যিবিলাকত পেৰাচাইট চব নাইকিয়া কৰি দিব। চব নাইকিয়া কৰি দিয়াৰ লগে লগে আপোনাৰ পোৱালিটো লাহে লাহে আপোনালোকে দেখিব ধুনীয়া হৈ আহিছে। এতিয়া বহুত মানুহে এটা কথা কয়, মোৰ ছাগলীখিনিক, গোটেই ছাগলীখিনিক আপোনাৰ ধৰক মই তাক মানে ৰাতিপুৱা সময়ত চাপৰ দিওঁ, আকৌ দুপৰীয়া সময়ত পানীত কিবা এটা দিওঁ, আকৌ মানে সন্ধিয়া সময়তো দিওঁ, তাৰ ভিতৰতো মোৰ ছাগলীখিনি চেৰহা নাই। পাত পুতটো মই সম্পূৰ্ণ খুৱাই আছোঁ, তেতিয়াও মোৰ ছাগলীখিনি চেৰহা নাই। তো মেইন প্ৰব্লেম হৈছে আপোনালোকে মানে পেলু ঔষধ ইউজ কৰিছে, লিভাৰ ইউজ কৰিছে, কিন্তু যিটো পেলু ঔষধ আপোনালোকে ইউজ কৰিব লাগিছে সেইটো কৰিব পৰা নাই। যদি সেনেকুৱা হৈ আছে, ডাঙৰ ছাগলী হ'লে ডাইৰেক্ট আপোনালোকে হাইটেক এফটো মাৰি দিব পাৰে, 50 কেজিত 1 ml, ডাইৰেক্ট হাইটেক 50 কেজিত 1 ml কৰি আপোনালোকে সেইটো মাৰি দিব পাৰে, ঠিক আছে। 50 কেজি 1 ml বা ধৰক 30 কেজি পেলাই 50 কেজিৰ ভিতৰত আৰামছে 1 ml আপোনালোকে হাইটেকটো দিব পাৰে, ঠিক আছে। আৰু যদি নহয় 30 কেজি পে লৈ 50 কেজিলৈকে 2 ml, আৰু 20 কেজি পে লৈ আপোনাৰ মানে 15 কেজি মানৰ পে লৈ আপোনাৰ 30 কেজিলৈকে 1 ml আপোনালোকে দিব পাৰে। ভুল হৈ গৈছে কোৱাত। 15 কেজি পে লৈ আপুনি ধৰক 30 কেজিলৈকে 1 ml, আৰু 30 কেজি পেলাই 50 কেজিলৈকে 2 ml আপোনালোকে দিব, ঠিক আছে। সেইটো অলপমান কোৱাত মোৰ ইপেন সিপেন হৈ গৈছিলে, ধৰক চাওক, মনত নাথাকে, মই কোনো কাগজ চাই পেলাই আপোনালোকক কোৱা নাই, কোনো লিখি থকাত হেৰি চাই কোৱা নাই। মই বহুত দিনতে মাৰিছিলোঁ ধৰক, এতিয়া আকৌ মাৰাই নাই, বহুত দিন হ'ল মই মাৰাই নাই।
সেইটো মানে ইমান এটা হেৰি নাথাকে আৰু প্ৰতিবাৰে মই চেঞ্জ কৰিবলৈ মাৰোঁ এবাৰ যদি আইভাৰমেক্টিন মাৰিছোঁ তাৰপিছত নেক্সট বাৰ হয়তো মেক্টিন মাৰিম তাৰপিছত হয়তো হাইটেক এফ মাৰিম বা হাইটেক মাৰিম সেনেকুৱা মানে চেঞ্জ কৰোঁ একেখিনিয়ে বস্তু থাকে তাত কিন্তু অলপমান পৰিমাণ ইপেন সিপেন হৈ থাকে ঠিক আছে সেই কথাবিলাক মনত ৰাখি পেলাই আপোনালোকে বস্তুবিলাকত ফাৰ্ম কৰিছে যিহেতু আপোনালোকে ফাৰ্মত ছাকচেছ হ'ম বুলি যিহেতু আহিছে নহ'লে ইমান সময় আপোনালোকে ভিডিঅ' এটা নেচায় বা মোৰ ভিডিঅ'ত ধৰক প্ৰায় ছাগলী ফাৰ্মাৰবিলাকে মোৰ ভিডিঅ'বিলাক চায় তো ইমান সময় উলিয়াই যদি এটা ভিডিঅ' চায় নিশ্চয় কিবা এটা কথা শিকিম বুলি নিশ্চয় কিবা এটা কথা জানিম বুলি এই ভিডিঅ'টো চায় তো ঠিক আছে সেইটো কাৰণে মই আপোনালোকে এই কথাটো একদম বুজাই দিলোঁ ডক্টৰ নহয় আপোনাৰ কম্পাউণ্ডাৰ পালাত যিবিলাকত কম্পাউণ্ডাৰ আহি আপোনাৰ বেজী দি যায় সেইবিলাকৰ পাল্লাত নপৰিব কিহৰ কাৰণে পাল্লা নপৰিব সেইখন মই ফাৰ্মখনৰ কথা ক'লোঁ যেন সেই ফাৰ্মখনত অলৰেডি সেনেকুৱা হৈ গৈছে অলৰেডি সেনেকুৱা হৈছে কমচে কম 17-18টামান তাৰ ছাগলী পোৱালি মৰিছে 3 মাহ 3.5 মাহ 4 মাহ 3 মাহ 3.5 মাহ 4 মাহ এক ফালৰ পৰা মৰিছে চব মই তেতিয়া তাক সুধিলোঁ কি হ'ল প্ৰব্লেমটো কিহৰ কাৰণে এনেকৈ মৰিছে মই বোলো হেৰি কিবা পেলু দৰৱ দিছিলে নেকি অভাৰড'জ নাই পেলু দৰৱ দিয়া নাই বেজী দিছিলোঁ মই বোলো বেজী দিছিলোঁ কি বেজী দিছিলোঁ কৈছিলে এনেকৈ আইভাৰমেক্টিন মই বোলো আৰে ভাই এবাৰ সুধিটো ল'ব পৰা মোক ইমান দিনৰ পৰা তই কৰি আছোঁ কিবা এটা কাম কৰিলে শুধ হয়তো কিয় নুসুধিলি কৈছে এই কম্পাউণ্ডাৰ আহিছিলে আৰু কৈছে পেলু হৈছে পেলু হোৱাৰ কাৰণে মই মাৰোঁ সেইকাৰণে মাৰিব দিছিলোঁ মই বোলো নহয় ছাগলী পোৱালি 3 মাহৰ পৰা 6 মাহলৈকে বোলো সেইটো নামাৰিবি কেতিয়াও জুলীয়া যদি পাওঁ তেতিয়া জুলীয়াটো খুৱাব পাৰোঁ জুলীয়াটোত মানে আইভাৰমেক্টিন পৰিমাণটো কম থাকে আইভাৰমেক্টিনটো ডাইৰেক্ট লিভাৰ যে এটেক কৰে যিমান পেলু আছে চব মাৰিব গাত থকা পেলু যিমান আছে ওকণি চুকণি পেধ ছাল ওকণি পেধ A to Z মাৰিব যিহেতু একে চুলিত ডালত যিটো আছে মানে লুম এডালতো যদি ওকণি আছে সেইটোও মৰিব তো কিমান কাঢ়া হ'ব লাগিব তো সেইটো কাৰণে সেইটো কথা বুজাই দিলোঁ নেক্সট টাইমৰ পৰা সেই সেনেকৈ নামা হ'ল আৰু সেনেকৈ এজন বহুত ডাঙৰ এজন জানা শুনা মানুহে ভুল কৰিছে জানা শুনা মানুহে ভুল কৰিছে কি মানে আইভাৰমেক্টিনৰ আপোনাৰ পেলু দৰৱ খুৱাইছে আইভাৰমেক্টিনৰ পেলু দৰৱ খুৱাইছে কেতিয়া খুৱাইছে গৰম দিনত আজি যিটো ৱেডাৰ এতিয়া বৰ্তমান আবেলি সময়ত আপোনাৰ 3টা বাজিবলৈ 4 মিনিট আছে আবেলি সময়ত যিটো ৱেডাৰ হয় এই ধুনীয়া এটা ঠাণ্ডা ৱেডাৰ এই নিচিনা ঠাণ্ডা ৱেডাৰত আপুনি ৰাতিপুৱা সময়ত খুৱাওক 2-3 দিন ঠাণ্ডা আছে তেতিয়া আপুনি দিয়ক আইভাৰমেক্টিন থকা পেলু দৰৱ দিয়ক আৰু 20 দিনত কিছুমান সেই মানুহজনৰ কথা কৈছে যেন আপোনালোকে ক'লে অকণমান মানে মোক ক'বলৈ বেয়া পাইছোঁ নকওঁ বাৰু আইভাৰমেক্টিন খুৱাইছে আৰু গৰমত খুৱাইছে আৰু পোৱালি 20 দিনৰ পোৱালি নহয় একদমেই নহয় 1 মাহৰ ওপৰৰ পোৱালি কমচে কম হয় যদি 40 দিনো হৈছে তেতিয়াও কোনো প্ৰব্লেম নাই কিন্তু 1 মাহৰ ওপৰ পোৱালি আৰু যোনদিনাখন আপোনালোকে পেলু দৰৱ পোৱালি খুৱাইছে লগত আপোনালোকে মাককো পেলু দৰৱ খুৱাব মানে পোৱালি খোৱাৰ লগে লগে মাককো পেলু দৰৱ দিব একেটা পেলু দৰৱে কাৰণ মানে নহ'লে মাকক পেলু দৰৱ দিলে পোৱালিক পেলু দৰৱ নিদিলে মাকে যিটো পেলু দৰৱ দিয়াৰ লগে লগে গাখীৰত যাই পেলাই পেলুটো ওলাই যাব আৰু পোৱালি খাই আকৌ পেটত একে পেলু হ'ব সেইকাৰণে মাকক যোনদিনাখন দিব লগতে পোৱালিকো দিব নেক্সট বাপে দিব নালাগে কাৰণ পোৱালিটোক প্ৰতি মাহে আপুনি 3 মাহ 4 মাহলৈকে কৰি থাকিব কাৰণ পোৱালি গাখীৰ খাই থাকিব পেলু হৈ থাকিব 6 মাহলৈকে হয়তো আপুনি কণ্টিনিউ বা 2 মাহৰ মূৰতো কৰিব পাৰে কিন্তু মাককতো নকয় সেইকাৰণে আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে পোৱালি ডিৱৰ্মিং কৰিব মাককো প্ৰথমবাৰ একেলগে ডিৱৰ্মিং কৰি দিব আৰু আইভাৰমেক্টিন থকাটো দিবলৈ চেষ্টা কৰিব 35 দিনৰ ওপৰতহে দিব 1 মাহ বুলি কৈছোঁতো 1 মাহ বুলি লিখা থাকেতো 1 মাহত দিব পাৰে বুলি এই ডাঙৰ বড়ো ফাৰ্মবিলাকত 1 মাহতে দিয়ে কিন্তু সিহঁতৰ বাহিৰত নোলায় বস্তুবিলাক ৰ'দত নাযায় আৰু ৱেডাৰ চাই পেলাই দিয়ে আপোনালোকে সেই মই ক'লোঁ যে সেনেকৈয়ে দি নিদিব ৱেডাৰটো চাই ল'ব ৱেডাৰ চাই লৈ ৰ'দ নাথাকা সময়ত আপোনালোকে কমচে কম 35 দিনৰ পোৱালিকহে আপুনি প্ৰথম ড'জ পেলু দিব দেই কাৰণ বুজি পাওক কথাটো মানে মই প্ৰেক্টিকেল কথাবিলাক কৈ আছোঁ আপোনালোকক এনেকুৱা নহয় কি মানে মই ক'ৰবাত শুনিলোঁ ক'ৰবাত ভিডিঅ' চাই কৈছোঁ এনেকুৱা নহয় একদম প্ৰেক্টিকেল মই নিজে যিটো ইউজ কৰিছোঁ ইউজ কৰা কথাই কৈ আছোঁ তো ইমানখিনি আজি ভিডিঅ'টো আছিল যদি চাই ভাল লাগিলে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব নেক্সট টাইম এনেকুৱা আকৌ ইনফৰ্মেটিভ ভিডিঅ' পাব তো ঠিক আছে জয় আই অসম